নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে আকৌ নতুনকৈ নটিচ আহি গৈছে। বহুতকেইটা ডিপাৰ্টমেণ্টত নতুনকৈ নটিচ আহিয়ে আছে। এতিয়া সন্ধিয়া টাইমত চাগে আৰু বেছিকৈ আহিব। এতিয়া মই সন্ধিয়া টাইমত ভিডিঅ'টো বনাই আছোঁ, গতিকে সন্ধিয়া টাইমত নাজানো কি হয়, সকলো ডিপাৰ্টমেণ্টে নটিচবোৰ মানে সন্ধিয়া টাইমতে আহে। অথনিৰ পৰা আপোনালোকে বহুতকেইটাই মোক কমেণ্ট কৰি আছিলে যে স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যন আহিছে নে অহা নাই। এইটো ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যনটো আহি গৈছে, আপোনালোকে অলৰেডি গম পাই চাগে নিশ্চয়। ইয়াত আপোনালোকৰ যিটো ডেট হ'ব এইটো মই আপোনালোকক অকণমান দেখাই দিব বিচাৰিছোঁ। ডেটটো আপোনালোকৰ হ'ব 10 নৱেম্বৰ তাৰিখে হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে 10 নৱেম্বৰ 2025 তাৰিখে হ'ব। আপোনালোকৰ যিখিনি ইম্পৰ্টেণ্ট যিখিনি ডকুমেণ্ট লাগিব, ডকুমেণ্টখিনি আপোনালোকক মই অকণমান দেখাই দিছোঁ, ডকুমেণ্ট কি কি লাগিব পাৰে। ডকুমেণ্টক আপোনালোকৰ প্ৰথমতে ইয়াত দিছে অল ৰিলিভেণ্ট অৰিজিনেল টেষ্টিমনিয়েলছ চাৰ্টিফিকেট আৰু এডুকেশ্যনেল চাৰ্টিফিকেট দিবলৈ কৈছে, কাষ্ট চাৰ্টিফিকেট দিবলৈ কৈছে, এজ প্ৰুফ দিবলৈ কৈছে, PWD যদি আছে PWD দিবলৈ কৈছে। তাৰপৰা এডমিট কাৰ্ড লাগিব, আপোনালোকৰ যি পৰীক্ষা দিওঁতে এডমিট কাৰ্ড লাগিব। তাৰপৰা কপি অফ অনলাইন এপ্লিকেশ্যন, আপোনালোকে যেতিয়া অনলাইন কৰিছিলে প্ৰথম অনলাইন কৰা যিটো কপি আছিলে সেইটো লাগিব। তাৰপৰা আধাৰ কাৰ্ড যদি আছে আধাৰ কাৰ্ড নিলেও হ'ব, বা পান কাৰ্ড থাকিলে পান কাৰ্ড নিলেও হ'ব, বা ভোটাৰ কাৰ্ড থাকিলে ভোটাৰ কাৰ্ড নিলেও হ'ব। তাৰপৰা আপোনালোকৰ 1 পাছপৰ্ট চাইজ ফটো এইটো লাগিব বুলি কৈছে। তাৰপৰা অল কেণ্ডিডেটছ আনএবল টু এটেণ্ড দি ভেৰিফিকেশ্যন এইটো একেটা কথাই কৈছে যে আপোনালোকৰ যদি মানে কি যিটো টাইমত দিয়া আছে সেইটো টাইমত যদি আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে সিহঁতক ইনফৰ্মেশ্যন কৰিব বা বেলেগ এটা ডেট দিয়া থাকিব চাগে নিশ্চয়, তেনেকুৱা ধৰণৰ কথা। তাৰপৰা আপোনালোকৰ এতিয়া নেক্সট বেলেগ এটা ডিপাৰ্টমেণ্ট এটা দেখাই দিছোঁ আপোনালোকক। বেলেগ এটা ডিপাৰ্টমেণ্টটো অলৰেডি আপোনালোকে মোক বহুতে কমেণ্ট কৰি আছিলে যে ডাইৰেক্টৰ অফ হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ কেতিয়া আহিব বুলি আপোনালোকে বহুতে মোক কমেণ্ট কৰি আছিলে। অলৰেডি আপোনালোকৰ আজি আহি গ'ল, আজি আহি গৈছে, আজি 8 নৱেম্বৰ আহি গৈছে। আজি মই আপোনালোকক আপডেটটো দি দিছোঁ, এইটো ওপৰত চাব, আজি দিছে 8 নৱেম্বৰ 2025 তাৰিখে আপোনালোকৰ আপডেটটো আহি গৈছে। বহুতে মোক কমেণ্ট কৰি আছিলে এইটো ডাইৰেক্টৰ অফ হেণ্ডলুম এণ্ড টেক্সটাইলৰ। ইয়াৰ আহি গ'ল, টেক্সটাইলছৰ আহি গ'ল। ইয়াতে আপোনালোকে চাব পাৰিব, ডেটটো দিয়া আছে ইয়াতো সেই একেটাই 10 নৱেম্বৰ দিয়া আছে 2025 চনৰ 10টা বজাৰ পৰা হ'ব, আৰু গেট 3 গেট 4 দুইটাৰ কাৰণে একেলগে হ'ব। ভেন্যুটো দিয়া আছে এইটো কনফাৰেন্স হল অফ দি ডাইৰেক্টৰ অফ HNT আছাম আমবাৰী গুৱাহাটী, এইটো দিয়া আছে আপোনালোকৰ ভেন্যুটো। তাৰপৰা ছেম টু ছেম আগতে যেনেকৈ ডকুমেণ্টখিনি কি লাগিব সেইটো কৈ থোৱা আছিলে। একেধৰণৰ কথা একেটা বস্তু দিয়া আছে। এইটো কপি অফ অনলাইন এপ্লিকেশ্যন, এডমিট কাৰ্ড অফ দি ৰিটেন এক্সামিনেশ্যন, তাৰপৰা বাৰ্থ চাৰ্টিফিকেট বা এডমিট কাৰ্ড ছাপৰ্টিং ডেট অফ বাৰ্থ, মানে ডেট অফ বাৰ্থ যদি আপোনালোকৰ মেট্ৰিকৰ যিটো এডমিট কাৰ্ড থাকে তাতো ডেট অফ বাৰ্থ থাকে, সেইটো মানে এজ প্ৰুফটো কাৰণে লাগে। তাৰপৰা আপোনালোকৰ বহুত তেনেকৈ বাকীখিনি ডকুমেণ্টখিনি কৈছে, চব ডিপাৰ্টমেণ্টৰ একেটা ডকুমেণ্টখিনি লাগে। ইয়াত দিয়া আছে কাষ্ট চাৰ্টিফিকেট দিয়া আছে, যদি আছে কাষ্ট চাৰ্টিফিকেট, যদি জেনেৰেল হয় দিব নালাগে, বাকী ST SC কাৰণে কাষ্ট চাৰ্টিফিকেট লাগিব। EWS চাৰ্টিফিকেট যদি আছে EWS চাৰ্টিফিকেট দিবলৈ কৈছে, PNW চাৰ্টিফিকেট যদি আছে সেইটো দিবলৈ কৈছে। এক্সামিনেশ্যন এণ্ড ক্লিয়াৰেঞ্চ ৰিচিপ্ট ফ্ৰম দি মেডিকেল বোৰ্ডৰ পৰা আপোনালোকৰ কি লাগিব, মেডিকেল চাৰ্টিফিকেট লাগিব। তাৰপৰা আপোনালোকৰ কম্পিউটাৰ যদি আছে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি, এইটো 3rd গ্ৰেড দিয়াৰ কাৰণে লাগিব, 4th গ্ৰেড দিয়াৰ কাৰণে কম্পিউটাৰ চাৰ্টিফিকেট নালাগে। তাৰপৰা এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো লাগিব। আধাৰ কাৰ্ড যদি আছে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলেও হ'ব, আৰু পাছপৰ্ট চাইজৰ ফটো নিবলৈ কৈছে, আৰু পান কাৰ্ড থাকিলেও হ'ব। এইকেইটা আধাৰ কাৰ্ড বা পান কাৰ্ড বা ভোটাৰ কাৰ্ড এইখিনিৰ ভিতৰত এখন দিলেই হ'ল। 1 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, তাৰপৰা ৰিচেণ্ট যিটো মাৰিব সেইটো ফটো দিব। মই মানে কি আপোনালোকৰ যদি ফটো আগতে ওলাইও থোৱা আছে সেইবোৰ নিদিব, এতিয়া ৰিচেণ্টলি মাৰি পেলাই ৰিচেণ্টলি ফটোটো বনালে বেছি ভাল মানে। ৰিচেণ্টলি মই ফটোখিনি দিব, আগৰ ফটো যদি থাকে এইবোৰ নিদিব। ইমান এই দুটা মই ইম্পৰ্টেণ্টকৈ আপোনালোকক দিলোঁ নটিচটো, আৰু বাকীখিনি আহি আছে, বাকীখিনিকে মই আপোনালোকক আপডেট দি থাকিম। যদি আপোনালোকৰ আপডেট বা আপোনালোকৰ ডিপাৰ্টমেণ্টৰ বিষয়ে কিবা এটা জানিবলৈ বাকী আছে, তেতিয়াহ'লে আপোনালোকৰ ডিপাৰ্টমেণ্টটো মোক কমেণ্ট কৰি জনাই দিব, যাতে মই আপোনালোকৰ ডিপাৰ্টমেণ্টৰ নটিচ আহিলে আপোনালোক সকলোকে মই জনাই দিব পাৰিম। আপোনালোকে চিন্তা নকৰিব, সকলো ডিপাৰ্টমেণ্ট আহি আছে। আপোনালোকক বহুতে কমেণ্ট কৰি আছে চব ডিপাৰ্টমেণ্ট কেতিয়া, মানে বাকীকেইটা যিখিনি অলমষ্ট এতিয়ালৈকে 13টামান ডিপাৰ্টমেণ্টৰ মানে নটিফিকেশ্যন অহাই নাই। 13টামান ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যন অহা নাই মানে আপোনালোকে চিন্তা নকৰিব যে নটিফিকেশ্যন আহিব নে নাহে, আহিব, নিশ্চয় আহিব। আপোনালোকে খুব বেছি এসপ্তাহ আৰু ৱেইট কৰিব লাগিব। মানে কিছুমানে আগতে মই শুনিছোঁ, মানে আগতে যেতিয়া ভেৰিফিকেশ্যন কৰি দিয়ে, মানে যিদিনা জইনিং লেটাৰ দি দিয়ে, সেই জইনিং লেটাৰ দিয়াৰ দিনাই মানে কিছুমানৰ ভেৰিফিকেশ্যন কৰিছে, মানে ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকৰ টেনশ্যন কৰিব নালাগে, চব ডিপাৰ্টমেণ্টটোৱে মানে আহিবই। মোৰ নিজৰ ডিপাৰ্টমেণ্টটোৱে অহা নাই, মোৰ হোম এণ্ড পলিটিকেল বুলি তাত পাইছিলোঁ, তাত অহাই নাই মানে এতিয়ালৈকে মই চাই আছোঁ। আপোনালোকেও যদি অহা নাই টেনশ্যন কৰিব নালাগে, এসপ্তাহৰ ভিতৰত আহি যাব। আপোনালোকৰ নিজৰ মানে যি ডিপাৰ্টমেণ্ট আছে সেইখিনি কমেণ্ট কৰি জনাই দিব, আৰু আপোনালোকে আপডেটটো পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। থেংক ইউ, ধন্যবাদ।